Hello my dear students, welcome to my YouTube channel. মই ভিডিও তৈয়াৰ কৰাৰ প্ৰধান উদ্দেশ্য তোমালোকৰ গণিত অতি সহজভাৱে শিকোৱা। গতিকে সম্পূৰ্ণ ভিডিওটো চাবা, গণিত বুজাৰ লগতে বেসিক কনসেপ্টটো ক্লিয়াৰ হ'ব। Question number 6, ages in years of 13 students of a class are given below. ইয়াৰ অৰ্থ কোনো এটা শ্ৰেণীৰ 13 জন ছাত্ৰ-ছাত্ৰীৰ বয়স তলত দিয়া আছে। যেনে 14 years 14 years, 15 years, 14 years, 14 years, এনেদৰে 13 জন ছাত্ৰ-ছাত্ৰীৰ বয়স বছৰ হিচাপে দিয়া আছে। Find arithmetic mean, mode and median from the data. ইয়াৰ অৰ্থ arithmetic mean বা গড় নিৰ্ণয় কৰা, mode বা বহুলক আৰু median বা মধ্যমা নিৰ্ণয় কৰা এই তথ্যসমূহৰ পৰা। অৰ্থাৎ ইয়াত দিয়া তথ্যসমূহৰ পৰা আমি mean, mode আৰু median নিৰ্ণয় কৰিব লাগিব। mode আৰু median নিৰ্ণয় কৰিবৰ কাৰণে আমি জানো তথ্যসমূহ ascending বা ঊৰ্ধ্বক্ৰমত সজাই ললে বেছি ভাল। গতিকে মই প্ৰথমে তথ্যসমূহ ascending order বা ঊৰ্ধ্বক্ৰমত সজাই লৈ আছো। ascending order চাই লোৱা, ইয়াতে যে কেইটা তথ্য আছে তোমালোকে ক্লিয়াৰলি দেখা পাবা। ইয়াতে 14 14 15 14 14 এই দৰে আছে। তো প্ৰথমে এই কেইটাৰ ভিতৰত 14 সৰু, গতিকে 14 আহিব। 14 কেইটা আছে? 1 2 3 4 5 6 7 8 9, গতিকে 14 14 3 4 5 6 7 8 9। ইয়াৰ পিছত 15 আছে 1 2 3 4, গতিকে 15 15 15 15 ascending order of সজোৱা হল। আমি এতিয়া ফাইন্ড কৰিম arithmetic mean. Therefore the arithmetic mean equal to arithmetic mean কিদৰে নিৰ্ণয় কৰা হয়? ইয়াতে যিবোৰ তথ্য দিয়া আছে গোটেইবোৰক যোগ কৰিব লাগিব আৰু হৰণ কৰিব লাগিব যিমানটা তথ্য আছে সিমানেৰে। অৰ্থাৎ আমি প্ৰথমে তথ্যবিলাক যোগ কৰিব লাগিব। তো 14 আছে 9টা, 2 3 4 5 6 7 8 9 আর 15 আছে 4টা, 1 2 3 4 আৰু হৰণ কৰিব লাগিব। ইয়াতে মুঠ কিমানটা তথ্য আছে? 1 2 3 এইদৰে মুঠ 13টা তথ্য আছে, অৰ্থাৎ 13 দি হৰণ। এতিয়া সমান চিনটো ইয়াতে হ'ব। এতিয়া এই গোটেইবোৰক যোগ কৰিলে আমি যি পাম লিখিব লাগিব। 14 আছে 9টা, গতিকে 9টা 14 যদি যোগ কৰা হয় মানে 9টা 14 9 বাৰ যোগ কৰা আৰু 14ক 9 দি পূৰণ কৰা একে কথা। গতিকে আমি 9 দি পূৰণ কৰিলে এটো পোৱা যাব 126 আৰু 15 আছে 4টা, 15ক 4 বাৰ যোগ কৰা আৰু 15ক 4 দি পূৰণ কৰা একই কথা। সেটি এটা 126 আৰু 60, 126 আৰু 60 যোগ কৰিলে পাম এটো 186। গতিকে আমি ইয়াতে লিখিব লাগিব 186 আৰু তলত 13। এতিয়া 186ক 13 এ হৰণ কৰিলে যি পাম এটো arithmetic mean। গতিকে আমি যদি 13 দি 186ক হৰণ কৰো, 13 into 1 13 5 6 13 4 যা 52 মাইনাস কৰিলে 4 ডেসিমাল দিব লাগিব, এটা 0 13 3 যা 39 মাইনাস কৰিলে 1 এনেকৈ আহি থাকিব। দশমিকৰ পিছত মই যদি এক ঘৰলৈকে যাও তেতিয়াহলে 14.3 হ'ব ইয়াৰ आंसर। আমি ইয়াতে লিখিম 14.3 ইয়ার্স। এটো যেহেতু বয়স বছৰ হিচাপে আছে ইমান হ'ব। তো আমাৰ arithmetic mean বা গড় পালো। আমি এতিয়া উলিয়াব লাগিব মোড আৰু মিডিয়ান। গতিকে মই এইকেইটা মুছি দিলো। মোড আৰু মিডিয়ান, মোড ইকুয়াল টু therefore the mode equal to চাই লোৱা। মোড তোমালোকে জানা যে এই তথ্যসমূহৰ ভিতৰত
যিটো তথ্য আটাইতকৈ বেছিবাৰ পোৱা যায় সেই তথ্যটোৱে মুঠ তোমালোকে ইয়াতে চোৱা 14 আটাইতকৈ বেছিবাৰ আছে 15 তুলনাত গতিকে 14 হ'ব ইয়াৰ মুঠ গতিকে মুঠ হ'ল 14 এতিয়া উলাব লাগিব median the median equal to median কিমান হ'ব median তথ্যসমূহ ঊৰ্ধ্বক্ৰমত সজোৱাৰ পিছত এসেন্ডিং অৰ্ডাৰত এৰেঞ্জ কৰাৰ পিছত যেটো ঠিক মিডলত থাকিব হেতু মিডিয়ান এতিয়া তোমালোকে চোৱা এইকেইটা তথ্য এসেন্ডিং অৰ্ডাৰ বা ঊৰ্ধ্বক্ৰমত সজোৱা আছে ঠিক মাজত যেটো আছে হেতুয়ে হ'ব মিডিয়ান এতিয়া মাজত কোনটো আছে মাজত কেনেকৈ গম পোৱা যায় মুঠ তথ্য আছে 13টা 13 লগত 1 যোগ কৰিবা 2 এৰে হৰণ কৰিবা 13 লগত 1 যোগ কৰিলে 14 2 এৰে হৰণ কৰিলে আমি পাম 7 অৰ্থাৎ আমি গণি গণি 7 নম্বৰত যেটো ডেটা আছে হেতুয়ে মিডিয়ান হ'ব 1 2 3 4 5 6 7 অৰ্থাৎ এই তথ্যটো আছে 7 নম্বৰত আমি যদি লাষ্টৰ পৰাও গুণো 1 2 3 4 5 6 7 নম্বৰে হ'ব গতিকে 14 এই ডেটা বিলাকৰ ঠিক মাজত আছে অৰ্থাৎ ইয়াৰ মিডিয়ান হ'ব 14 Question number 7 fill up the blanks in the table ইয়াৰ অৰ্থ টেবল বা তালিকাত থকা খালি ঠাইসমূহ পূৰ কৰা এতিয়া এই টেবলত কি দিয়া আছে চোৱা ইয়াতে দিয়া আছে নাম্বার বা সংখ্যা যেনে 35 15 0 40 20 এই দৰে নাম্বার দিয়া আছে ইয়াতে লেখা আছে রেঞ্জ বা প্রকার আর এটো এরিথমেটিক মিন বা গড় এটো মোড বা বহুলক আর মিডিয়ান বা মধ্যমা অর্থাৎ এই নাম্বাৰসমূহৰ আমি ৰেঞ্জ উলিয়াব লাগিব এৰিথমেটিক মিন উলিয়াব লাগিব মোড আৰু মিডিয়ান তো আমি জানো যে ৰেঞ্জ মোড মিডিয়ান এইবোৰ উলিয়াব হলে আমি আগো তথ্যবিলাক এসেন্ডিং অৰ্ডাৰত সজাব লাগিব গতিকে এই কেটা এসেন্ডিং অৰ্ডাৰত লিখিলো এসেন্ডিং অৰ্ডাৰ দেখিলে আটাইতকৈ সৰু যেটো এটো আগত লিখিব লাগিব এই কেটাৰ ভিতৰত 0 হৈছে আটাইতকৈ সৰু গতিকে 0 তার পিছত সোয়া ইয়াতে আছে 5 গতিকে 0 5 ইয়ার পিছত আহিব 10 10 তার পিছত আহিব 15 15 দুইবাৰ আছে গতিকে 15 15 তার পিছত আহিব 20 20 একবাৰ আছে 20 ইয়াৰ পিছত 25 তার পিছত এই 30 তার পিছত আহিব 35 তার পিছত 40 35 40 এতিয়া মোর ইয়াতে গুটিবোৰ তথ্য আহিছে না নাই এবাৰ গণি চাইলো ইয়াতে আছে 1 2 3 4 5 6 7 8 9 10 11 ইয়াতে 1 2 3 4 5 6 7 8 9 10 অর্থাৎ এটা তথ্য আহা নাই কোনটো আহা নাই 45 এনেকে গণিলে উলাই যায় যে কোনটো তথ্য বাকি আছে মই ইয়াতে লিখি দিও 45 এতিয়া গুটিবোৰ তথ্য আহি গল আমি উলিয়াব লাগিব রেঞ্জ তো প্রথমে রেঞ্জ ইকুয়াল টু তোমালোকে রেঞ্জ বা প্রকার জানানে ইয়াতে যিবোৰ তথ্য দিয়া আছে তাৰে আটাইতকৈ ডাঙৰটোৰ পৰা আটাইতকৈ সৰুটো বিয়োগ কৰিলে যি পোৱা যাব হেতুৱে রেঞ্জ এই তথ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ হৈছে 45 গতিকে 45 মাইনাস আটাইতকৈ সৰু 0 তো 45 ৰ পৰা 0 মাইনাস কৰিলে পোৱা যাব 45 অৰ্থাৎ রেঞ্জ বা প্ৰকার হৈছে 45 ইয়াতে লিখিব লাগিব এটো 45 নেক্সট আমি চাম এরিথমেটিক মিন ইকুয়াল টু তো এরিথমেটিক মিন কেনেকৈ পোৱা যায় এই গোটেইবোৰ যোগ কৰিব লাগিব আৰু হৰণ কৰিব লাগিব যিমানটা সংখ্যা আছে অৰ্থাৎ 0 প্লাস 5 প্লাস 10 প্লাস 15 প্লাস 15 প্লাস 20 প্লাস 25 প্লাস 30 প্লাস 35 প্লাস 40 প্লাস 45 আৰু হৰণ কৰিব লাগিব ইয়াতে মুঠ তথ্য আছে 11টা 11 এৰে হৰণ কৰিব লাগিব এতিয়া এইকেইটা যোগ কৰিলে কি পাম
চাই লোৱা এইকেইটা যোগ কৰিলে আমি পাম 240 অৰ্থাৎ আমি লিখিব লাগিব 240 ডিভাইডেড বাই 11 এতিয়া 11 দি 240 ডিভাইড কৰিলে যি পোৱা যাব 11 দি 240 ডিভাইড কৰিলে আমি পাম দশমিক বেছি যদি এক ঘৰ লও এটা আমি পাম 21.8 অর্থাৎ আমি এরিথমেটিক মিন পালো 21.8 ইয়াতে 21.8 মই এক ঘৰ লগে কৰিছো তোমালোকে ইচ্ছা কৰিলে দুই ঘৰ তিনি ঘৰ লগে ওলাব পাৰিবা কথা নাই আমি তে চাম মোড গতিকে মোড ইকুয়াল টু মোড তোমালোকে নিশ্চয় জানা এই তথ্যসমূহৰ তোমালোকে চোৱা আটাইতকৈ বেছি বাৰ কোনটো তথ্য আছে তোমালোকে চোৱা 0 5 10 এইটা এবাৰ এবাৰকে আছে 20 25 30 35 40 40 গোটে কিটা এবাৰ কৈ আছে কিন্তু চোৱা যে 15 এই সংখ্যাটো দুবাৰ আছে তাৰ মানে 15 বেছি বাৰ আছে গতিকে মোড হ'ব 15 মোড আমি পালো 15 মিডিয়ান মিডিয়ান ইকুয়াল টু মিডিয়ান তোমালোকে জানা তথ্যসমূহ ঊৰ্ধ্বক্ৰমত সজোৱাৰ পিছত ঠিক মাজত থকা বা মিডলত থকা তথ্যটি হৈছে মিডিয়ান আমি তথ্যবিলাক ইয়াতে ঊৰ্ধ্বক্ৰমত সজাই লৈছো এতিয়া এক্স্যাক্টলি মিডলত কোনটো আছে চোৱা ইয়াতে যেহেতু মোট তথ্য আছে 11টা তো 11 লগত যদি আমি 1 যোগ কৰো 2 এৰে হৰণ কৰো আমি 12 2 এৰে হৰণ কৰিলে পাম 6 অৰ্থাৎ 6 নম্বৰ পজিশনত যেটো তথ্য আছে হেতু মিডিয়ান হ'ব 1 2 3 4 5 6 আমি পালো 20 অর্থাৎ মিডিয়ান হব 20 ইয়াতে মিডিয়ান 20 question number 8 mention if the following statements are true or false following statements অর্থাৎ তলত দিয়া উক্তিবোৰ true নে false অর্থাৎ শুদ্ধ নে অশুদ্ধ কোৱা ইয়াতে তিনিটা স্টেটমেন্ট বা উক্তি দিয়া আছে সেইবোৰ শুদ্ধ হয় নে অশুদ্ধ হয় ট্ৰু নে ফলস আমি কব লাগিব এতিয়া প্ৰথমে দিয়া আছে মোড অলৱেজ লাইজ ইন দা মিডল অফ এনি ডেটা এটো ট্ৰু হ'ব এতিয়া এটো ট্ৰু কিয় হয় চাইলো মোড কি হয় তোমালোকে জানা তথ্যসমূহৰ ভিতৰত যেটো তথ্য আটাইতকৈ বেছি বাৰ পোৱা যায় হেতুৱে হৈছে মোড ইয়াতে কৈছে মোড বা বহুলক তথ্য বা ৰাশিসমূহৰ মাজৰে এটা ৰাশি হয় এটো খসা হয় কাৰণ মোড বা বহুলক যিবোৰ তথ্য বা ৰাশি থাকে তাৰে কোনোবা এটা হয় যেনে ধৰি লোৱা মই এটা উদাহৰণ হিচাপে দিছো ইয়াতে 1 2 2 4 6 এই কেইটা ৰাশিৰ ভিতৰত মোড হৈছে 2 কাৰণ 2 আটাইতকৈ বেছি বাৰ আছে এটা তোমালোকে চোৱা 2 এই তথ্যসমূহৰে এটা ৰাশি হয় তথ্যসমূহৰ মাজৰে এটা ৰাশি সেই কথাটো ইয়াতে কৈছে নেক্সট চোৱা arithmetic mean always lies in the middle of any data এতে কৈছে arithmetic mean বা গড় তথ্যসমূহৰ মাজৰে এটা ৰাশি হয় এটো আকৌ ফলস হয় এতিয়া এটো কিয় ফলস হয় চোৱা ইয়াতে মই যেটো উদাহৰণ লৈছো মই যদি ইয়াৰ arithmetic mean ফাইন্ড কৰো তো আমি কি কৰিব লাগিব mean equal to এই কেটা যোগ কৰিব লাগিব এই গুটে কেটা যোগ কৰিলে পোৱা যায় 15 আর ইয়াতে আছে 1 2 3 4 5 গতিকে 5 এর হরণ আমি পাম 3 চাই লোৱা ইয়াৰ মিন ওলাইছে 3 সংখ্যাটো ইয়াতে নাই তাৰ মানে মিন এই ৰাশিসমূহৰ মাজৰে এটা যে হবই এটো শিওর নহয় বেলেগ কিবা হ'ব পাৰে যেনে ইয়াতে মিন 3 ওলাইছে অথচ 3 ইয়াতে নাই এই কারণে এই মিন সদায় তথ্যসমূহৰ বা ৰাশিসমূহৰ এটা ৰাশি নহব পাৰে ইয়াতে হ'ব বুলি কৈছে এই কারণে ফলস নেক্সট ওয়া মিডিয়ান অলৱেজ লাইজ ইন দা মিডল অফ এনি ডাটা মিডিয়ান বা মধ্যমা ৰাশিসমূহৰ মাজৰে এটা ৰাশি হয় তথ্যসমূহৰ মাজৰে এটা ৰাশি হয় এটো ট্ৰু হয় এটো ট্ৰু কিয় হয় চাই লোৱা মিডিয়ান সাধাৰণতে যিবোৰ ৰাশি বা ডেটা থাকে তাৰে এটা হয় যেনে ইয়াতে চাই লোৱা ইয়াতে যিবোৰ ৰাশি আছে তাৰে মিডিয়ান কিমান তোমালোকে জানা মিডিয়ান ঠিক মাজত যেটো আছে এই কেটা এসেন্ডিং অৰ্ডাৰতে আছে ঠিক মাজত
2 আছে তেতিয়াহ'লে 2 এটা মিডিয়ান হ'ব এটি তোমালোকে মন কৰা 2 এই তথ্যসমূহৰ মাজত এটা ৰাখি ইয়াতেও কৈছে মিডিয়ান তথ্যসমূহৰ মাজত এটা ৰাখি হয় গতিকে উক্তিটো ট্ৰু Question number 9 find arithmetic mean mode and median from the data given below ইয়াৰ অৰ্থ তলত দিয়া তথ্যসমূহৰ পৰা arithmetic mean বা গড় মোড বা বহুলক আৰু মিডিয়ান বা মধ্যমা নিৰ্ণয় কৰা ইয়াৰ আন্ডাৰত তিনিটা কোশ্চেন আছে মই প্ৰথম কোশ্চেনটো লিখিছো আগত ইয়াৰ সমাধান কৰো পিছত বাকি দুটাৰ সমাধান কৰো এতিয়া ইয়াত যেকেটা তথ্য আছে তাৰে আমি মিন উলিয়াব লাগিব গতিকে সলিউশন বুলি লিখাৰ পিছত চাই মিনৰ ফৰ্মুলা কি মিন ইকুয়াল টু তোমালোকে জানা যে মিন এই গোটেই বৰক যোগ কৰিব লাগে যেনে 8 plus 8 plus 8 plus 8 তাৰ পিছত 18 plus 18 plus 18 plus 18 plus 18 আৰু হৰণ কৰিব লাগিব কিমানটা আছে 1 2 3 4 5 6 7 8 9 9 দি হৰণ কৰিব এতিয়া ওপৰৰ গোটেই কেইটা যোগ কৰিলাম কি পাম 8 আছে 4টা 1 2 3 4 4টা 8 যোগ কৰা আৰু 4 8 ৰে পূৰণ কৰা একে কথা 4টা যোগ কৰিলে পাম 32 আৰু 18 আছে 1 2 3 4 5টা গতিকে 5টা 18 যোগ কৰা যিমান হ'ব 18 5 ৰে পূৰণ কৰিলে একে হ'ব 90 গতিকে 18 কেইটা যোগ কৰি পাম 90 আৰু 8 কেইটা যোগ কৰি 32 এই কেইটা যদি যোগ কৰো আমি পাম 122 অর্থাৎ এই কেইটা প্লাস কৰিলে পাম 122 আৰু তলত হৈছে 9 এতিয়া 122 ক 9 ৰে যদি হৰণ কৰো 9 দি 122 9 into 1 9 3 2 9 3 ja 27 5 এটা ডেসিমাল দিব লাগিব 0 9 5 ja 45 আকৌ 5 0 9 5 ja 45 এনেকে গৈ থাকিব আমি 13.55 গতিকে ইকুয়াল টু 13.55 আমি মিন পালো এতিয়া উলিয়াব লাগিব মোড মোড ইকুয়াল টু হেলো মোড কি যেটো তথ্য আটাইতকৈ বেছিবাৰ আছে হেতুৱে মোড চোৱা ইয়াতে 8 আছে 4 বাৰ আৰু 18 আছে 5 বাৰ 18 আটাইতকৈ বেছিবাৰ আছে গতিকে মোড হ'ব 18 therefore median কিমান হ'ব median তোমালোকে জানা যে তথ্যসমূহ ঊৰ্ধ্বক্ৰমত সজোৱাৰ পিছত ঠিক মাজত থকা ৰাখিটো হৈছে মিডিয়ান এইকেইটা ঊৰ্ধ্বক্ৰম বা এসেন্ডিং অৰ্ডাৰতে আছে ঠিক মাজত কোনটো আছে তোমালোকে চোৱা ইয়াৰ ঠিক মাজত হ'ব 18 কাৰণ if 18 ৰ ইফালেও 4টা থাকিব ইফালেও 4টা 18 ঠিক মাজত গতিকে মিডিয়ান হ'ব 18 2 নম্বৰ ইয়াতে যিবোৰ ডেটা দিয়া আছে তাৰপৰ আমি প্ৰথমে মিন ফাইন্ড কৰিব লাগিব তোমালোকে ইয়াতে চোৱা ইয়াতে যিবোৰ ডেটা দিয়া আছে হিবোৰ এসেন্ডিং অৰ্ডাৰ অৰ্থাৎ সৰু পৰা ডাঙৰলৈ খুজোৱা আছে গতিকে আমি ডাইৰেক্ট এনসাৰ উলিয়াই থাকিলে হল প্ৰথমে আমি ফাইন্ড কৰিম মিন এৰিথমেটিক মিন ইকুয়াল টু তো মই গোটেই কেইটা যোগ কৰিব লাগিব 3 plus 10 plus 10 plus 12 plus 14 plus 16 plus 16 plus 18 plus 18 plus 25 plus 28 আৰু হৰণ কৰিব লাগিব ইয়াতে মুঠ আছে 1 2 3 4 5 6 7 8 9 10 11টা 11 ৰে হৰণ কৰিব লাগিব এতিয়া এইবোৰ যোগ কৰিলে কি পাম এই গোটেইবোৰ যদি যোগ কৰা যায় তেতিয়াহলে কি পোৱা যাব তলত 11 থাকিব চোৱা এই গোটেই কেইটা যদি যোগ কৰা যায় তোমালোকে কৰি চাবা এই গোটেই কেইটা যোগ কৰিলে 170 হ'ব এটা 170 ক 11 দি যদি হৰণ কৰা কি পোৱা যাব 170 11 into 1 11 6 0 11 5 ja 55 মাইনাস কৰিলে 5 এটা ডেসিমাল দি পেলাই এটা 0
11 4 যা 44 6 তাৰপিছত আকৌ ডেসিমেলৰ কাৰণে 0 11 5 যা 55 এনেকৈ আহি থাকিব অৰ্থাৎ 15.45 গতিকে এটুক আমি ডিভাইড কৰিলে পাম 15.45 অর্থাৎ এরিথমেটিক মিন হচ্ছে 15.45 এটি আমি সাম মোড দেয়ারফর মোড ইকুয়াল টু আটাইতকৈ বেছিবাৰ কোনবোৰ তথ্য আছে বা কোনটো তথ্য আছে এইটো 3 এবাৰ আছে 10 আছে দুইবাৰ 12 এবাৰ 14 এবাৰ 16 দুইবাৰ আছে 18 দুইবাৰ এইটো এবাৰ এবাৰ তোমালোকে ইয়াতে চোৱা কোনো এটা তথ্য আটাইতকৈ বেছিবাৰ নাই কিন্তু আমি দেখা পাইছো 10 দুবাৰ কৈ আছে 16 দুবাৰ কৈ 18 দুবাৰ কৈ যদি এনে ধৰণৰ কোনো তথ্য পার্টিকুলার এটা তথ্য আটাইতকৈ বেছিবাৰ নাই কিন্তু এটাতকৈ বেছি তথ্য সমান সংখ্যক আছে যেনে 10 16 18 দুবাৰ কৈ আছে তেতিয়াহলে ইয়াতে কিন্তু মোড এই গোটেই কেইটাই হ'ব আর যেহেতু 25 28 এবিলাক এবাৰ কৈ আছে সেইবিলাক মোড নহব বেছি থকা তিনিটাই মোড হ'ব তাৰ মানে মোড এটাতকৈ বেছি সংখ্যা হ'ব পাৰে তো আমাৰ মোড হ'ব 10 16 আর এটা হবো 18 এটা আমি সাম মিডিয়ান therefore মিডিয়ান ইকুয়াল টু মিডিয়ান কি হয় তথ্যসমূহ অ্যাসেন্ডিং অর্ডাৰত থাকিলে আমি চাব লাগিব ঠিক মাজত কোনটো তথ্য আছে ইয়াতে যিবোৰ তথ্য আছে তাৰে ভিতৰত ঠিক মাজত কি হ'ব যেহেতু 11টা তথ্য আছে 11 লগত 1 যোগ কৰি 2 এৰ হৰণ কৰিলে 6 পাম 6 নম্বৰত থকা তথ্যটো 1 2 3 4 5 6 তোমালোকে চোৱা এইটো ঠিক মাজত আছে কাৰণ ইয়াৰ বাওফালে যিমানটা আছে সোফালে একে সমানে আছে তাৰ 16 ঠিক মাজত গতিকে মিডিয়ান হ'ব 16 3 নম্বৰ ইয়াতে যিবোৰ তথ্য দি আছে তাৰপৰ আমি মিন মোড আৰু মিডিয়ান ফাইন্ড কৰিব লাগিব ইয়াতে তোমালোকে চোৱা তথ্যসমূহ অ্যাসেন্ডিং অৰ্ডাৰ বা ঊৰ্ধ্বক্ৰমত সজোৱা নাই তো আমি প্ৰথম কাম হ'ব এই কেইটাত অ্যাসেন্ডিং অৰ্ডাৰ বা ঊৰ্ধ্বক্ৰমত সজোৱা তো লিখিব লাগিব অ্যাসেন্ডিং অৰ্ডাৰ যদি সজাও আটাইতকৈ সৰু হৈছে 2 গতিকে 2 তাৰ পিছত আহিব 6 তাৰ পিছত আহিব 9 তাৰ পিছত আহিব 11 তাৰ পিছত আহিব 15 তাৰ পিছত আহিব 23 তাৰ পিছত আহিব 29 তাৰ পিছত আহিব 36 তাৰ পিছত আহিব 42 এটা গোটে কেইটা লিখা হৈছে না 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 অ্যাসেন্ডিং অর্ডাৰত সজোৱা হ'ল এটা আমি ফাইন্ড কৰিম মিন therefore the mean equal to mean কি হ'ব গোটেই কেইটা যোগ কৰিব লাগিব আমি ওপৰত গোটেই কেইটা যোগ কৰিম আর তলত যেহেতু 9টা আছে 9 লিখিব লাগিব গতিকে 2 plus 6 plus 9 plus 11 plus 15 plus 23 plus 29 plus 36 plus 42 আর তলত লিখিব লাগিব 9 যেহেতু 9টা আছে এতিয়া এই কেইটা যোগ কৰিলে আমি কি পাম অর্থাৎ আমি যদি এই কেইটা যোগ কৰো মই দুটা ভাগত ভাগ কৰিছো প্ৰথমে এই পাঁচটা যোগ কৰিছো পিছত চাৰিটা যোগ কৰিছো পিছত সেই আনসার দুটা ইয়াতে যোগ কৰি 173 পাইছো অর্থাৎ এই গোটেই কেইটা যোগ কৰিলে আমি পাম 173 আৰু হৰণ হ'ব 9 দি এতিয়া 9 দি যদি হৰণ কৰো আমি পাম 9173 9 into 1 9 8 3 9 9 ja 81 minus করলে 2 decimal 0 9 into 2 18 minus করলে 2 আকৌ 0 9 2 ja 18 অর্থাৎ 19.22 এটো আহি থাকিব 19.22 গতিকে আমি মিন পালো এতিয়া ফাইন্ড কৰিব লাগিব মোড আৰু মিডিয়ান মোড ইকুয়াল টু তোমালোকে জানা যে মোড কি হয়
তথ্যসমূহৰ ভিতৰত যেটো তথ্য আটাইতকৈ বেছি বাৰ আছে সেইটো মোড এতিয়া আমি চাই লও 2 এবাৰ 6 এবাৰ 9 এবাৰ 11 এবাৰ 15 এবাৰ 23 এবাৰ 29 এবাৰ 36 এবাৰ 42 এবাৰ তোমালোকে ইয়াতে চোৱা গোটেইবোৰ ৰাশিয়ে এবাৰকৈ আছে অৰ্থাৎ কোনো ৰাশিয়ে ইয়াতে বেছিবাৰ নাই যেহেতু কোনো ৰাশিয়ে বেছিবাৰ নাই গতিকে ইয়াত থকা তথ্যসমূহৰ মোড বা বহুলক নাই গতিকে আমি আনসার লিখিব লাগিব নো মোড অর্থাৎ কোনো মোড নাই এটা উলিয়াব লাগিব মিডিয়ান মিডিয়ান ইকুয়াল টু মিডিয়ান তোমালোকে জানা যে তথ্যসমূহ এৰেঞ্জ কৰাৰ পিছত ঠিক মাজত থকা তথ্যটি হৈছে মিডিয়ান ইয়াতে তথ্যসমূহ এৰেঞ্জ কৰা হৈছে ইয়াতে অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ এতিয়া ঠিক মাজত কি আছে তোমালোকে চোৱা আমি যদি ঠিক মাজত চাও দুয়োফালৰ পৰা 15 হ'ব কাৰণ 15 এইটো সাইডৰ পৰাও আছে 5 নম্বৰত এইটো সাইডৰ পৰাও 5 নম্বৰত গতিকে 15 आंसर হ'ব 15 ডিয়াৰ স্টুডেন্টস গণিতবোৰ বুজি পাইছা না নাই কমেন্ট কৰি জনাবা যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা বেলেগৰ লগত শেয়াৰ কৰিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ